নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। দক্ষিণ আফ্ৰিকাৰ লগত ভাৰতে আৰু কেইদিনমান পাছত এটা দুখন টেষ্টৰ শৃংখলা খেলিব, সিৰিজ খেলিব টেষ্টৰ। তাৰে এখন টেষ্ট আমাৰ গুৱাহাটীতো আছে। বহুত ভাল কথা, ইতিমধ্যে বুক মাই শ্ব'ত তাত টিকেট আহি গৈছে। আপোনালোকে যিসকলে কিনিব বিচাৰে বুক মাই শ্ব' এপটো ইনষ্টল কৰিব, আগতে আছে যদিও তাত গৈ পেলাই ডাইৰেক্ট টিকেট বুক কৰিব পাৰে। পুৰা কিন্তু টিকেট বিক্ৰী হৈ আছে। গতিকে সেই টেষ্টৰ কাৰণে, টেষ্ট সিৰিজটোৰ কাৰণে বৰ্তমান সময়ত টিম ঘোষণা কৰা হৈছে ভাৰতৰ। কোন কোন আছে আমি এবাৰ চাই লওঁ আহক। শুভমান গিল অধিনায়ক, ঋষভ পন্থ উইকেট কিপাৰ আৰু ভাইচ কেপ্টেইন। ঋষভ পন্থ ঘূৰি আহিছে, এইটো অতিকৈ ধুনীয়া কথা। আঘাতৰ পাছত ভাইচ কেপ্টেইনো হৈছে তেখেত। শুভমান গিল কেপ্টেইন, ঋষভ পন্থ ভাইচ কেপ্টেইন। যশস্বী জয়ছোৱাল আছে টিমত। কে এল ৰাহুল, সাই সুদৰ্শন, দেৱদত্ত পাডিক্কল, ধ্ৰুৱ জুৰেল, ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, জসপ্ৰীত বুমৰাহ, অক্ষৰ পেটেল, নীতিশ কুমাৰ ৰেড্ডী, মহম্মদ সিৰাজ, কুলদীপ যাদৱ আৰু আকাশদ্বীপ। গতিকে এইটো হৈছে গোটেই স্কোৱাডটো, আৰু এটা ভাল স্কোৱাডে হৈছে বুলি মই ক'বলৈ যাম। আৰু মেইনলি স্পিন এটেকটো আপোনালোকে জানে যে ভাৰতত যেতিয়া টেষ্ট মেচ হয় স্পিন এটেকটো অতিকৈ গুৰুত্বপূৰ্ণ হয়। আগতে জাদেজা আৰু অশ্বিন দুয়োজনে ধ্বংসলীলা চলাইছিলে, লগতে অক্ষৰো আছিলে। আজিকালি যেনিবা অশ্বিন নাই, অৱসৰলৈ গুচি গৈছে। সেইটো কাৰণে আমাৰ ৱাশ্বিংটন সুন্দৰ, জাদেজা, অক্ষৰ এইকেইজনৰ ওপৰত বহুত বেছি দায়িত্ব থাকিব। আৰু লগতে কুলদীপো আছে। কুলদীপক খেলাত দিলে আৰু এজন সাধাৰণতে স্পিন বলাৰ বাঢ়ি যাব। গতিকে এক প্ৰকাৰে ক'বলৈ গ'লে স্কোৱাডটো ভালে। অক্ষৰ আৰু ৱাশ্বিংটন থকাৰ কাৰণে বেটিংটো আৰু বেছি দীঘলীয়া হৈ যায়, যিহেতুকে তেওঁলোকে বেটিং বলিং দুয়োফালে পাৰে, স্পিন বলিঙো পাৰে, লগতে বেটিঙো দি দিয়ে। গতিকে সেইটো কাৰণে বহুত দীঘল বেটিং লাইন আপ হৈ যাব ভাৰতৰ। বাকী ঘৰত হৈছে, ঘৰতো জিকিব লাগে। কিন্তু দক্ষিণ আফ্ৰিকাই এবাৰ এটা ভাল টিম লৈ আহিছে, আৰু তেওঁলোকে জানে যে WTC চেম্পিয়ন হয়, ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ জিকা তেওঁলোক টিম হয়, ডিফেণ্ডিং চেম্পিয়ন। তেওঁলোকে আকৌ ফাইনেল পাবলৈ পূৰা যুঁজ দিব। আৰু WTC ফাইনেল, নেক্সট WTC ফাইনেল খেলাৰ ক্ষেত্ৰত এইবিলাক প্ৰতিটো টেষ্ট চিৰিজে অতিকৈ গুৰুত্বপূৰ্ণ। দক্ষিণ আফ্ৰিকাই দুখন টেষ্ট মেচ খেলিব ইয়াত, কিন্তু এখন যদি এই চিৰিজটো যদি তেওঁলোকে কেনেবাকৈ ড্ৰ কৰিও নিব পাৰে, তেওঁলোকৰ কাৰণে কিন্তু এইটো বহুত প্লাছ পইণ্ট হ'ব। গতিকে তেওঁলোকৰ টিমটো মই চাইছিলোঁ, মই পাছত এইবিলাক কথা ভিডিঅ' দি আলোচনা কৰিম। বহুত এটা ষ্ট্ৰং টিম কিন্তু তেওঁলোকৰ ফালৰ পৰা পঠিয়াইছে। বহুত কেইজন কিন্তু ভাল ভাল স্পিনাৰ তেওঁলোকৰো আছে। লাষ্ট টাইম ইণ্ডিয়াই ঘৰত তেনেকৈ হৰা নাই। লাষ্ট টাইম কিন্তু হাৰিছিলে যদি সেই নিউজিলেণ্ডে হৰুৱাইছিলে সি ভাৰতত আহি পেলাই ভাৰতক। বাকী নিউজিলেণ্ডৰ পাছত আৰু তেনেকুৱা আমি দেখিবলৈ পোৱা নাই। গতিকে এইটো টেষ্ট চিৰিজো ইম্পৰ্টেণ্ট। গতিকে মোৰ বোধেৰে ভাৰতে সম্পূৰ্ণৰূপে সৰ্বশক্তিৰে সৈতে নামিছে, আৰু ফলাফল মোৰ বোধেৰে ভাৰতেই ভাল পাব বুলি মই আশা কৰিছোঁ, যিহেতুকে ভাৰতৰ স্পিনাৰো ভাল। যদিও বা তেওঁলোক WTC চেম্পিয়ন হয়, তথাপিতো আমাৰ ফালৰ পৰা ভাল যুঁজ দিব বুলি মই আশা কৰিছোঁ। ইয়াৰ ওপৰত মই বিশদ বিশ্লেষণ আনিম পাছত। গতিকে এতিয়া খেলৰ ডেট কেইটা চাই থাকক। প্ৰথমখন টেষ্ট মেচ আছে 14 নৱেম্বৰৰ পৰা 18 নৱেম্বৰলৈ, সেইখন আছে কলকাতাত। আৰু দ্বিতীয়খন টেষ্ট মেচ আছে 22 নৱেম্বৰৰ পৰা 26 নৱেম্বৰলৈ, সেইখন হৈছে গুৱাহাটীত, আমাৰ গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত। গতিকে টিকেট এতিয়া লাইভ হৈ আছে, আপোনালোকে কিনিব পাৰে ডাইৰেক্ট গৈ পেলাই বুক মাই শ্ব'ত। এতিয়া আহিলোঁ আমাৰ এদিনীয়া স্কোৱাডটোলৈ। এদিনীয়া স্কোৱাড মানে আনঅফিচিয়েল এদিনীয়া স্কোৱাড, ইণ্ডিয়া এ স্কোৱাড, মেইন ইণ্ডিয়া স্কোৱাড নহয়। ইণ্ডিয়ান টিমৰ যিটো আনঅফিচিয়েল স্কোৱাড, আনঅফিচিয়েল এটা চিৰিজ হ'ব, সাধাৰণতে প্ৰেক্টিচ চিৰিজ টাইপৰ। কেইদিনমানৰ আগত অষ্ট্ৰেলিয়াৰ লগতো তেনেকুৱা এটা চিৰিজ হৈছিলে অষ্ট্ৰেলিয়ালৈ যোৱাৰ আগত। গতিকে এদিনীয়া তেনেকুৱা এটা প্ৰেক্টিচ চিৰিজ খেলিব। এদিনীয়া যিটো মেইন চিৰিজ সেইটো আৰম্ভ হ'ব আপোনাৰ 30 তাৰিখৰ পৰা, 30 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। গতিকে দিন আছে তালৈ। কিন্তু তাৰ আগত আপোনাৰ 13 নৱেম্বৰৰ পৰা 3খন এদিনীয়াৰ এটা আনঅফিচিয়েল চিৰিজ হ'ব। আনঅফিচিয়েল চিৰিজ মানে তাত কিছুমান প্লেয়াৰক টেষ্টহে কৰি চোৱা হ'ব। দক্ষিণ আফ্ৰিকাৰ ফালৰ পৰা কিছুমান মেইন টিমৰ প্লেয়াৰেও খেলিব, কিছুমান টেষ্ট কৰি চাবলগীয়া প্লেয়াৰেও খেলিব। কিন্তু ইণ্ডিয়াৰ প্ৰায়ভাগ প্লেয়াৰ কিন্তু তাত টেষ্ট কৰি চাবলগীয়া প্লেয়াৰে খেলিব। আৰু ইয়াৰ পৰা কিছুমান যি ভাল খেলে মেইন স্কোৱাডলৈ যোৱাৰ, মেইন যিটো টেষ্ট এদিনীয়া চিৰিজ হ'ব তালৈ যোৱাৰো কিন্তু সম্ভাৱনা থাকিব। গতিকে যিটো ইণ্ডিয়া এ টিম, সেই প্ৰেক্টিচ চিৰিজটোৰ কাৰণে এদিনীয়া কোন কোন আছে চাওক। তিলক বৰ্মা আছে, তিলক বৰ্মাক অধিনায়ক প্ৰদান কৰা হৈছে সেইটো চিৰিজৰ কাৰণে। ঋতুৰাজ গায়কোৱাড, তেখেতক ভাইচ কেপ্টেইন দিয়া হৈছে। বহুতে চিঞৰি থাকে আমাৰ চেনেলত, ঋতুৱে কিয় নাপায়। অৱশেষত ঋতুৱে টেষ্ট কৰি চাবলৈ ঋতুক দিয়া হৈছে। টেষ্ট কৰি চাইছে, ইয়াত ভাল কৰিলে কিন্তু চান্স পাব ঋতুৱে। গতিকে ঋতুক দিয়া হৈছে, ঋতুক লৈ অনা হৈছে টিমত। যিসকলে চিঞৰি থাকে কৈ থাকে ঋতুৱে পাব লাগে বুলি, তেওঁলোকৰ কাৰণে ভাল খবৰ যে ঋতুৰ নামটো অৱশেষত ক'ৰবাত আহিছে। গতিকে তিলক বৰ্মা কেপ্টেইন, ঋতুৰাজ গায়কোৱাড ভাইচ কেপ্টেইন, অভিষেক শৰ্মা তাত থাকিব টিমটোত। অভিষেক শৰ্মা মেইন এদিনীয়া টিমত নেখেলে, আপোনালোকে জানে। সেইটো কাৰণে এদিনীয়াত তেখেতক টেষ্ট কৰি চোৱা হ'ব প্ৰেক্টিচ খেলত। তাৰপাছত চাওক ৰিয়ান পৰাগ আছে ইয়াত, ৰিয়ান পৰাগো আহিছে। অষ্ট্ৰেলিয়াৰ লগত যিটো অষ্ট্ৰেলিয়া এ লগত ইণ্ডিয়া এ হৈ খেলিছিলে, সেইটো কিন্তু প্ৰেক্টিচ চিৰিজৰ ৰিয়ানে কিন্তু বেষ্ট প্ৰদৰ্শন কৰিছিলে, কিন্তু নিনিলে টিমত। অষ্ট্ৰেলিয়ালৈ নিব লাগিছিলে, কিন্তু এইবাৰ আকৌ এটা সুযোগ আহিছে ৰিয়ান পৰাগৰ কাৰণে। ইয়াত যদি ভাল খেলে ৰিয়ানে, নেক্সট আমাৰ যিটো এদিনীয়া চিৰিজ, মেইন এদিনীয়া চিৰিজ, তাত চান্স পোৱাৰ কিন্তু বহুত সুযোগ থাকিব। দেন ঈশান কিষণ আহিব উইকেট কিপাৰ হিচাপে। ঈশান কিষণ থাকিব বহুত দিনৰ মূৰত, মেইন টিমলৈ অহা নাই কিন্তু প্ৰেক্টিচ টিমলৈ আহিছে। তথাপিতো তেখেতক টেষ্ট কৰি চাব বিচৰা হৈছে ঈশান কিষণ। বহু দিন হ'ল ঈশান কিষণ টিমত অহা নাই, ইণ্ডিয়ান টিমত, মেইন টিমত। কিন্তু ইয়াত টেষ্ট কৰি চাব, যদিহে কিবা এক্সট্ৰা অৰ্ডিনেৰী পাৰফৰ্মেঞ্চ দিব পাৰে, বহুত বিশেষতকৈ বিশেষ কৰিব পাৰে, তেতিয়া কিন্তু মেইন টিমলৈ যোৱাৰ চান্স থাকিব। আয়ুষ বাদনী আছে। আয়ুষ বাদনী মই কথা এটা কৈছিলোঁ আপোনালোকক, এইজন প্লেয়াৰ কেতিয়াও মৰা নাযায়। এইজন প্লেয়াৰে খেলি থাকিব, দীঘলীয়া সময়ৰ কাৰণে খেলিব। লং ৰেচৰ ঘোঁৰা হয় আয়ুষ বাদনী, আমি দেখিছোঁ। কাৰণ খেল গোটেই ঘূৰাই পকাই দিয়াৰ ক্ষমতা ৰাখে, চলাই দিয়াৰ ক্ষমতা ৰাখে। এইটো কাৰণে মই আগতেও কৈছিলোঁ আপোনালোকক, যিসকলে ভিডিঅ'বিলাক চাই তেওঁলোকে আগতেও পাইছে, সময়ত গম পাইছে কথাটো। মই এসময়ত কৈছিলোঁ কি যে আয়ুষ বাদনী
দীঘলীয়া যাব প্লেয়াৰজনৰ কিবা এটা নহয় কিবা এটা আছে তেওঁ ইণ্ডিয়ান টিমলৈকে এতিয়া গৈছে চাওক প্ৰেক্টিছ টিমত আহিছে যদি ভাল কৰে মেইন টিমলৈ যোৱাৰ সুযোগ পাব তাৰপাছত চাওক নিশান্ত সিন্ধু আছে ইয়াত নিশান্ত সিন্ধু ইয়াৰ আগৰটো সিৰিজতো আছিলে প্ৰেক্টিছ সিৰিজ অষ্ট্ৰেলিয়াৰ লগত ভিপ্ৰাছ নিগম আছে IPLত ভাল কৰিছে লগতে অষ্ট্ৰেলিয়াৰ লগতো খেলিছিলে ৰিয়ান পৰাগে য'ত আগত খেলিছিলে তাত তেওঁ খেলিছিলে মানৱ সুথাৰ আছে হৰ্ষিত ৰাণা আছে হৰ্ষিত ৰাণাক একেবাৰে এবাৰ প্ৰেক্টিছ কৰিবলৈ আকৌ চান্স দিয়া হৈছে অলপ মেইন টিমতো আছে আৰু তথাপিতো ইয়াতো চান্স দিয়া হৈছে অৰ্শদীপ সিং মেইন টিমৰ প্লেয়াৰ ইয়াতো আহি গৈছে প্ৰেক্টিছৰ কাৰণে প্ৰসিদ্ধ কৃষ্ণা থাকিব খালিল আহমেদ আহি গৈছে খালিল আহমেদ বহু দিনৰ মূৰত যুগৰ মূৰত এটা দশকৰ মূৰত আহিছে বুলি ক'ব লাগিব বহুত যুগৰ মূৰত ইণ্ডিয়ান টিমত আহিছে খালিল আহমেদ প্ৰেক্টিছত দিয়া হ'ব পাছলৈ চোৱা হ'ব ভাল কৰিলে নিয়া হ'ব আৰু প্ৰভসিমৰণ সিং উইকেট কিপাৰ হিচাপে তেখেতো থাকিব প্ৰভসিমৰণ সিং সেইজনো ভাল প্লেয়াৰ কিন্তু ভাল প্লেয়াৰ যদিও তেনেকৈ ইমান চান্স পোৱা নাই প্ৰভসিমৰণে যিমানটো পাব লাগে গতিকে মই ইয়াৰ গোটেই স্কোৱাডটো চালোঁ দেখিলোঁ যে IPLত বিশেষকৈ যিসকলে ভাল কৰি আছে আৰু বিশেষকৈ যিসকল এদিনীয়া টাইপৰ প্লেয়াৰ তেনেকুৱাবিলাক প্লেয়াৰক বেছিকৈ সুযোগ দিয়া হৈছে ইয়াত গতিকে এইটো টিম প্ৰেক্টিছ কৰি চোৱা হ'ব টেষ্ট কৰি চোৱা হ'ব যদি ভাল কৰে তেতিয়া 30 তাৰিখে হোৱা চিৰিজটোত মেইন চিৰিজটোলৈও এওঁলোকৰ নাম অহাৰ সম্ভাৱনা থাকিব বাকী এই যিকেইখন খেল 13 নৱেম্বৰত হ'ব এখন গোটেইকেইখন ৰাজকোটতে হ'ব 13 নৱেম্বৰ 16 নৱেম্বৰ আৰু 19 নৱেম্বৰত হ'ব ৰাতিপুৱা 9 বজাৰ পৰা গতিকে এইকেইখন খেলৰ বাৰু তেনেকৈ লাইভ ষ্ট্ৰিমিং নাই যেনেকৈ আনঅফিচিয়েল খেলৰ তেনেকৈ লাইভ ষ্ট্ৰিমিং নকৰে মানুহ ইমান নাথাকে খেল চাবলৈ গতিকে প্ৰেক্টিছ কৰে গতিকে প্ৰেক্টিছ কৰা যদিও খেল টাইপৰে হয় আৰু যিহেতু তেওঁলোকৰ কাৰণে এটা সুযোগ হোৱাৰ সম্ভাৱনা থাকে ন যে ইয়াত ভাল কৰি দিলে আমি নেক্সট মেইন চিৰিজত পাই যাব পাৰোঁ বুলি সম্ভাৱনা এটা থাকে সেইটো কাৰণে প্ৰত্যেকটো প্লেয়াৰে ইয়াত ভাল খেলে কিন্তু সুযোগ পালেই কিন্তু ভাল খেলিবলৈ চেষ্টা কৰে গতিকে ৰিয়ান পৰাগতো লাষ্ট টাইমত বহুত ভাল কৰি থৈছিলে অষ্ট্ৰেলিয়া এই যিটো চিৰিজ তাত বহুত সুন্দৰ কৰিছিলে নেক্সট চাউথ আফ্ৰিকা এই লগত এইটো যদি চিৰিজত আকৌ যদি একাধিক্ৰমে 3খন মেচত বেক টু বেক 100 এটা লাগে কিন্তু 100 নমৰাৰ কাৰণে বহুত প্ৰব্লেম হৈ আছে ৰিয়ানৰ 100 লাগে আমাক গতিকে 100 যদি ৰিয়ান পৰাগে মাৰিব পাৰে 100 150 মান যদি মাৰিব পাৰে কোনোবা এখন মেচত 50 কামত নাই দিয়া আমি দেখিছোঁ 50 মাৰিছে ৰিয়ান পৰাগে 50 বিলাকে কামত নাই দিয়া কিন্তু 50 নহয় 100 মাৰিব লাগিব যদি 100 দুটামান মাৰি দিয়া চান্স পোৱাত বাধা নাথাকে মানে গতিকে 100 এটা 150 এটা আমাক লাগে মানে ইয়াত ৰিয়ান পৰাগৰ ফালৰ পৰা 13 তাৰিখ 16 তাৰিখ 19 তাৰিখ ইম্পৰ্টেণ্ট ডেট ৰিয়ান পৰাগৰ কাৰণে অকল ৰিয়ান পৰাগ বুলিয়ে নহয় বাকী বহুত কেইজন প্লেয়াৰৰ নাম দেখিলে আপোনালোকে ৰুটু টাইপৰ প্লেয়াৰ দেন আমি যদি ক'বলৈ যাওঁ আয়ুষ বাদনী টাইপৰ প্লেয়াৰ ন এনেকুৱা প্লেয়াৰবিলাকৰো কিন্তু বহুত ডাঙৰ সুযোগ ইয়াত ভাল কৰি দিলে আগলৈ ঈশান কিষণো আহিছে এতিয়া তেওঁৰ সুযোগ ঈশান কিষণ 200 মাৰি থোৱা প্লেয়াৰ গতিকে 200 মাৰি থোৱা প্লেয়াৰ যদি আজি কি অৱস্থা হৈছে চাওক আকৌ আহি প্ৰেক্টিছ খেল খেলি থাকিবলগীয়া হৈছে ইণ্ডিয়া এৰ হয় বাকী যি কি নহওক এইকেইখন হৈছে ডেট এইকেইটাত 13 16 19 প্ৰেক্টিছ খেল চলিব তাত তাৰপাছত আমাৰ টেষ্ট মেচৰ ডেট হ'ল 14 নৱেম্বৰৰ পৰা 18 নৱেম্বৰ 22 নৱেম্বৰৰ পৰা 26 নৱেম্বৰ বাকী এদিনীয়া যিটো মেইন চিৰিজ সেইটো ষ্টাৰ্ট হ'ব 30 নৱেম্বৰত আৰু এদিনীয়া মেইন চিৰিজটোৰ কাৰণে এতিয়ালৈকে টেষ্ট টিম ঘোষণা কৰা হোৱা নাই আগত টেষ্ট কৰিছে আছে বহুতকেইটা প্লেয়াৰ কিছুমান প্লেয়াৰটো প্ৰায় ফিক্সেই হৈ আছে কোনে পাব ৰোহিত বিৰাটটো ডাইৰেক্ট পাব মেইন এদিনীয়া টিমত বাকী আৰু KL ৰাহুলৰ টাইপৰ প্লেয়াৰবিলাকতো মেইন অক্সৰৰ নিচিনা প্লেয়াৰ ডাইৰেক্ট পাই যাব তেনেকুৱা নিচিনা কিছুমান প্লেয়াৰ আছে ডাইৰেক্ট পাব কোনো কথাই নাই কিন্তু এইসকল যিসকলক টেষ্ট কৰিছে এইসকলে কিন্তু যিসকলে নতুনকৈ আছে ভাল কৰিলে চান্স থাকিব কিন্তু যিসকলক মানে দিয়া হৈছে যি আগৰ পৰা ইণ্ডিয়ান টিমত আছে উদাহৰণস্বৰূপে হৰ্ষিত ৰাণা বা অৰ্শদীপ সিং এওঁলোকে কিন্তু বেয়া কৰি দিব লাগিলে ইয়াত যদি 3খনৰ ভিতৰত 3খনে ফ্লপ মাৰি দিয়ে তেতিয়া নাপায় মানে নোপোৱাৰ চান্স থাকে গতিকে টেষ্ট কৰি চোৱা মানে কি টেষ্ট কৰি চাইছে আৰু যদিহে অলপ বেয়া কৰে তেতিয়া কিন্তু কাটি দিব পাৰে কথাটো তেনেকুৱা গতিকে আশা কৰিছোঁ ইয়াৰ পৰা পাওক চান্স আৰু মই যিমানখিনি ইয়াত নাম দেখিলোঁ দেই যিটো এই ইণ্ডিয়া এ স্কোৱাডটোত মই যিমানখিনি নাম দেখিছোঁ ৱৰ্ল্ড কাপৰ কাৰণে 27 চনৰ ৱৰ্ল্ড কাপৰ কাৰণে কিন্তু এই গোটেইটো টিম ইম্পৰ্টেণ্ট কিন্তু গোটেইটো টিম ইম্পৰ্টেণ্ট সেয়া আয়ুষ বাদনীয়ে নহওক কিয় সেয়া ৰিয়ান পৰাগেই নহওক কিয় সেয়া ঋতুৰাজ গায়কোৱাড অভিষেক শৰ্মা ঈশান কিষণ এইবিলাক প্লেয়াৰৰ প্ৰবেবিলিটি আছে ভৱিষ্যত হয় ইণ্ডিয়ান টিমৰ এদিনীয়া যদি আমি ফৰ্মেটটোৰ কথা চাবলৈ যাওঁ গতিকে এদিনীয়া আপোনালোকে দেখিলে যে বেয়া কৰি আহিছিলে চিৰিজ হাৰি আহিছিলে অষ্ট্ৰেলিয়াত গৈ দুৰ্ভাগ্যজনকভাৱে গতিকে বহুত কথা থাকে অকণমান লাজ পাইছেতো এতিয়া বহুত প্লেয়াৰ টেষ্ট কৰি থকা হৈছে গতিকে ইণ্ডিয়ান এদিনীয়া টিমটো মই এটা কথা কৈছিলোঁ সেই চিৰিজটো হাৰোঁতে অষ্ট্ৰেলিয়াত হাৰোঁতে তেতিয়া মই এটা কথা কৈছিলোঁ যে ভৱিষ্যতলৈ ভাল কৰিব লাগিব টেষ্ট কৰিব লাগিব প্লেয়াৰে টেষ্টিংটো কৰিছে এতিয়া গতিকে ইয়াৰ ফলাফল আমি লাহে লাহে পাম গতিকে ইয়াৰ পৰা মই আশা কৰোঁ যে বহুৱাই নাথাকক ইয়াত ভাল খেলিলে আকৌ মেইন টিমলৈ নিনিয়ক সেইটো নহওক ৰিয়ান পৰাগে লাষ্ট টাইম ভাল খেলিও নাপালে গতিকে ইয়াত ভাল খেলিলে যাতে নিয়ক মানে মেইন টিমলৈ নিয়ক তেতিয়াহে কিন্তু কামত দিব লাগিলে বেঞ্চত বহি থাকক 15টা লাগিলে 11টাত খেলিব নালাগে বেঞ্চত বহি থাকক তথাপিতো ইয়াৰ প্লেয়াৰ কিন্তু এইকেইটা প্লেয়াৰ মই যিকেইটা দেখিলোঁ টপ কোৱালিটি প্লেয়াৰ চিলেক্ট কৰিছে ইণ্ডিয়া এ স্কোৱাডটোত মানে 2027 চনৰ যিটো এদিনীয়া বিশ্বকাপ তাৰ কাৰণে কিন্তু এতিয়াৰ পৰাই সেয়া প্ৰস্তুতি চলাই আছে ট্ৰাই কৰি থকা হৈছে গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ টেষ্ট চিৰিজৰ যিটো টিম মই বিশ্লেষণ কৰি আকৌ ভিডিঅ' আনিম এদিনীয়া চিৰিজৰ স্কোৱাড ওলাবলৈ আছে মেইন এদিনীয়া চিৰিজৰ যেতিয়া আহিব তেতিয়া মই ভিডিঅ' দিম আকৌ বিশেষকৈ এনালাইচিছো দিম প্ৰতিটো প্লেয়াৰৰ গতিকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলে ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি বিদায় মাগিছোঁ ধন্যবাদ হাইপ কৰি দিব দেই হাইপ